নিজৰ বিভাগটো ভালকৈ চলাব নোৱাৰা কথাৰ সাগৰ অশোক সিংহাল স্বাস্থ্য মন্ত্ৰী ক'ত গ'ল এতিয়া কালিটো বৰ কথা কৈছিলে নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আৰু আজি বিশেষ কথাটো বহলাই নাথাকি মূল কথাটোলৈ আহো আপোনালোকে সকলোৱে দেখিছে কালি গুৱাহাটী জিএমচিত কেনেকুৱা এটা কাণ্ড সংঘটিত হৈ গ'ল চাৰিওটাকে বেবী মানে সৰু সৰু বাচ্চা জন্ম হোৱা বাচ্চা কেনেকুৱা কাণ্ড সংঘটিত হৈ গ'ল আৰু ইয়াৰ আগতটো নানানটা আছে এ বুলে চুৰ কৰি নিয়া এ বুলে কি খলনি কৰা কত কিমান মানে তেওঁলোকৰ এখন নাটক নহয় এইবিলাক তেওঁলোকৰ ভিতৰত মানে এইবিলাক 2 নম্বৰী কামবিলাক চলি থাকে আৰু সেই কাৰণে জিএমচি ভিতৰৰ পৰা সকলো ফালে বুলে সিসি কেমেৰা বন্ধি হৈ মানে হেৰি হৈ থাকে সজাগ হৈ থাকে কিন্তু সেই সিসি কেমেৰাৰ মাজতো শিশুৰ মানে কি হয় চুৰ কৰি নিয়াৰ পৰা আদি কৰি কালি সেই চাৰিটা শিশু কেনেদৰে কি হৈ গ'ল আপোনালোকে সকলোৱে গম পায় কিন্তু এই মুহূৰ্তলৈকে যিটো দুটা মই নিউজ চাইছো এটা নিউজত এটা বেবী মানে দেখাইছে তেও ইতিমধ্যে ইহলীলা সম্বৰণ কৰিছে আৰু তিনটা মানে কি হৈছে মানে বেছিকে আহত হৈছে বুলি কৈছে কিন্তু আৰু এটা নিউজত দেখিছো নকবলগীয়া কথাটো মই নকওঁ দিয়কচোন মোৰ বহুত দুখ লাগে এইবিলাক কথাত গতিকে যাৰ সন্তান তেনেকুৱা হেৰাবলগীয়া হয় তেওঁলোকেহে বুজি পায় গম পাইছে নে নাই আৰু ওপৰতে পুৱা ফকটিয়াকৈ পুৱা ল'ৰা ছোৱালীৰ ওপৰত মৰম চেনে সেইবিলাকৰ নাথাকে আৰু সেই অশোক সিংহাল ডাঙৰীয়াই কালি কি কৈছে ডাঙৰীয়া বুলি কবলেতো পাৰো মানে ঘিনেই লাগে সেইজনক তাৰ চকু মুখ কি চাব আৰু মুখ্যমন্ত্ৰীয়েনো সেইজনক কিয় পাতি থৈছে আপোনালোকে সকলোৱে জানে মুখ্যমন্ত্ৰী য'ত কমিশনৰ অংক বেছি লাভৱান হয় তেওঁকে দিয়ে মুখ্যমন্ত্ৰী দায়িত্ব মানে হেইটো মন্ত্ৰিত্বৰ দায়িত্বটো আৰু ইয়াৰ আগতেও দিছিলে বাৰু কাবা আপোনালোকে গম পায় আৰু তেওঁ নিজেও আছিলে কিন্তু অশোক সিংহাল ডাঙৰীয়াক যেতিয়া স্বাস্থ্য মন্ত্ৰী হৈছে আৰু এটো হৈছে তেওঁলোকৰ প্ৰথমটো কেছ আৰু ইয়াৰ মাজতো যে জিএমচিত কি হৈ আছে সকলোৱে ইতিমধ্যে আপোনালোকে সৰু খুৰাকে হলেও নিউজ বিলাক পাই আছে আৰু ইমান নিলাজ্য কালি তেও যেনেকুৱা মই ভিডিও দিছিলো বৈছে কালি যোৱা কালি মই ভিডিও দিছিলো অশোক সিংহালৰ ওপৰত আৰু তাত কেটামান হিয়ালে মোক নানানটা কমেন্ট কৰিছে আজি কালি মই কমেন্টৰ মানে হেবিলাক এৰাই চলিবলৈ চেষ্টা কৰো আৰু লাজ থকা যাৰ মানে লাজ মান বুলা বস্তুটো আছে জুনে মোক বেয়া পাই তেওঁলোকে মোৰ ভিডিও নাচালে হল মই একদম অনুৰোধ কৰিছো আৰু জুনে ভাল পাই তেওঁলোকে চাওক আৰু যাতে মোক ফালতু কমেন্ট কৰিবলৈ আপোনালোকে নাহে যদি লাজ মান বুলা বস্তুটো আছে আৰু সেই অশোক সিংহালৰ ভিডিও দিওতে কেবাটাই মোক কিবা মানে মন্তব্য কৰিছে আপোনালোকে চাব থাম্বনেইলখন দেখিলে গম পাব ফেসবুকতে হওক বা ইউটিউবতে হওক আৰু এই সন্তান কিটা কথালৈ আহো এতিয়া সেই 10 মাহ 10 দিন গৰ্ভত লৈ কিমান এটা আশা কৰি হয়তো কাবাৰ প্ৰথমটো সন্তান হ'ব পাৰে কাবাৰ হয়তো দ্বিতীয়টো সন্তান হ'ব পাৰে যাৰে যেটা নহওক চাৰিটা সন্তান থাকিলেও তেনেকৈ কোনেও মানে এই দিব নোৱাৰে মৃত্যুবৰণ কৰিবলৈ আৰু সঁচাকৈ বহুত দুখ লাগিছে আৰু কি কম কিছুমান কথা মানে ফটকে ওলাই যাবলৈ ধৰিছিলে ময়ো মানে হেৰি কৰি ৰাখি থৰিছো বন্ধ কৰি মোৰ কিছুমান খতিত দুগৰাকীমান খতিত হৈ গম পাই মোৰ মানে কি হৈছে গতিকে এইবিলাক কেছ দেখিলে মানে বহুত বেয়া লাগে আৰু এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰিব জানে নে নাই সেই যেকিটা শিশু তেনেকুৱা হৈছে তেওঁলোকৰ মানে গৃহলৈ কি কৰিব এটা এককালীন সাহায্য আগবঢ়াব গম পাইছানে আৰু সেই সাহায্যটো আগবঢ়োৱাৰ পিছতে সকলোখিনি টিপটাপ মাৰিব সেই কাম শেষ কিন্তু কথাৰ সাগৰ ফুলজাৰি মৰা মুখ্যমন্ত্ৰীয়ে হওক বা অশোক সিংহালেই হওক মুঠতে এই ৰাজনীতি দলটো কথা কৈছো দেই আপোনালোকে সকলোৱে দেখিছে এতিয়া তেওঁলোকৰ মুঠতে একো নাই উলট পালট আৰু কত যে মেডিকেল কি কৰিছে তেওঁলোকে উদ্বোধনী কৰিছে আমুকত আজি এখন মেডিকেল তামুকত এখন মেডিকেল আপোনালোকে ককচোন মেডিকেলত যে যায় প্ৰসূতি বিভাগৰ কথাটো ইমান মই হেৰি নকৰো তাৰ বাদে কিমান যে কি আৰু কিছুমানটো কিনিব লাগে প্ৰসূতি বিভাগতো কিছু কিনিব লাগে মোৰ লগৰ এগৰাকী বুৱাৰী তেনেকুৱা বুৱাৰীকৰ মানে তেনেকুৱা হৈছে তেওঁলোকৰ পৰাও গম পাইছো আৰু কিছুমান কিনিব নালাগে কিন্তু কি বিলাক কিনিব নালাগে জানেনে একে হস্তিয়া দৰবটো কিনিব নালাগে আৰু জিএমচি খনতকে মই আপোনালোকক আজি কলো আৰু সেদিনাখনো মই এটা কথা কৈছিলো জিএমচি খনতকে সুপাৰ মাৰ্কেটত আছে যে আমাৰ যে মন্ত্ৰী এমএলএ বিলাক থাকে তাৰ কিন্তু মেডিকেলখন জিএমচিতকে বহুত ওপৰত আৰু তাৰ মানে ব্যৱহাৰ পাতি বিলাকো বহুত ভাল মই 2-3 বাৰ গৈছো মোৰো এটা প্ৰবলেম হৈছিলে কিন্তু সেই তাত মই গৈ পেলাই ভাল পাইছো দেই হেতু অপ্ৰিয় জনিনো মই একদম সত্য কথা কৈছো কিন্তু জিএমচি খনত মানুহ যাবলৈ এতিয়া ভয় কৰা হৈছে আৰু
কি ক'ব মানে আৰু অশোক সিংঘাল কালি কৈ আছিলে ফিটা পেলু গাহৰি খালে ফিটা পেলু হ'ব কিবা পেলু সি তাত মাত মতাতকে সেই সিংঘাল বোলাটোৱে এইবিলাকত গুৰুত্ব দিয়ক তেওঁ নিজৰ বিভাগটো কেনেকৈ চলাব পাৰিছে তাত মাত দিয়ক এতিয়া সেই সন্তানকিটা যে মানে তেনেকুৱা এটা হ'ল মই এইখিনি নকওঁ দেই তেনেকুৱা এটা হ'ল বুলিয়ে মই সামৰি থৈ দিছোঁ তেনেকুৱা এটা যে হ'ল তেওঁলোকে সেই সন্তানকিটাক অভিভাৱকক গতাই দিব পাৰিবনে দম হ'বনে বাৰু কেতিয়াও নহয় ইয়াত একে দুদিনমান কি কৰিব জানে নিউজত এতিয়াতো লাগি আছে লাগি থকাৰ পিছত খাম কটাবলৈ চাব যিকোনো প্ৰকাৰে খাম কটাই মিডিয়া চেডিয়াবোৰ তেওঁলোকে মেনেজ কৰিবলৈ চাব আজিকালি প্ৰায়বিলাক মিডিয়া চেনেল হ'ল মামাৰে আৰু মামাৰ দেখিছে আপোনালোকে কথাখিনি মই নকলেও হ'ব আৰু কিছুমান মানুহে মই সঁচা কথাটো কোৱাৰ কাৰণে মোক বেয়া পাওক বাৰু মই যিটো ৰাইজৰ হকে মই যদি সঁচা কথাটো কৈ পেলাই যদি কাবা পাই এটা গালিও খাওঁ মোৰ তাৰ কাৰণে কিন্তু আফসোস নাই গম পাইছে যদি মই কাৰোবাৰ ব্যক্তিগত জীৱনক লৈ পেলাই মই কিবা হেৰি কৰোঁ তেতিয়া কিন্তু মোৰ লাজ লাগিব গম পাইছেনে আৰু মোৰ নিজৰ ল'ৰা ছোৱালী হ'লেও তই কি চেনেল খুলিবলৈ আহিছ বুলি এইবিলাক চব শেষ কৰি দিব গতিকে মই ৰাইজৰ হকে যি তেওঁ অশোক সিংঘালে এইটো কাম কৰিছে কালি একদম তেওঁ চিংৰা খোৱা কিবা খোৱা চিংৰা খালে 3 কিলোমিটাৰ খোজ কাঢ়িব পাৰে এইবিলাক কথা কৈ আছিলে কিন্তু সেই অশোক সিংঘাল ডাঙৰীয়া এতিয়া কিবা জবাব দিবনে পাৰিবনে সেইজনে জবাব দিব নে তেওঁ ল'ৰা ছোৱালী আছে নে নাই যদি তেওঁ ল'ৰা ছোৱালী আছে তেন্তে হলে তেওঁ সন্তানৰ মূল্য বুজি পাব টকাৰে সন্তান কিনিব নোৱাৰে পাৰে কিছুমানে সেইবিলাক সন্তান আমাক নালাগে আৰু কিছুমানে মই তেনেকৈ ক'লেও বলব কিছুমানৰ কাৰণে সেইটো বহুত হেৰি নহয় জানো একদম নিজৰ কৰিলে সেইটো বেলেগ সিস্টেমটো বেলেগ হয় কিন্তু এনেকৈ নিজৰ গৰ্ভৰ পৰা জন্ম দিয়া শিশু এটা কোনোবাই বাৰু তেনেকৈ কৰিব পাৰেনে কওকচোন মৃত্যুৰ দুৱাৰদলিত ঠেলি দিব পাৰেনে আৰু ইমান অকমান্য এজন স্বাস্থ্যমন্ত্ৰী নে আৰু তাত থকা কৰ্মচাৰীসকল কেনেকুৱা বাৰু আৰু তেওঁলোকৰ হয়তো এতিয়া কি কৰিব জানে না নাই যদিও সিসি কেমেৰা আছে বেবি ৰুমতো সিসি কেমেৰা থাকিব লাগে নহয়নে আৰু সেই সিসি কেমেৰা বিলাকৰ পৰা তেওঁলোকে কি কৰিব তাৰ প্ৰমাণ পাতিবিলাক তেওঁলোকে নাইকিয়া কৰি দিব ধুলিসাত কৰি দিব তাৰ পিছত কি হ'ব কিবা কিবি উল্টা পুল্টা মুঠতে মিছা কথা কৈ পেলাই মানুহখিনি আভুৱা ভৰাব আৰু এইবিলাকৰ কথা কৈ থাকি উৰকে নপৰে গম পাইছে এতিয়া অন্ধভক্তসকলে বৰ কথা কয় আৰু সেইটো কৰ পৰা আহিছে কি কথা এতিয়া কিছুমানৰ মতে কোৱা শুনো বোলে সেইটো সপনীয়া মিনিং হ'ল কি মানে মাইকী ঘৰতে থকা সেইবিলাকক কয় সপনীয়া আৰু তেওঁ যেতিয়া মানে নোপোৱা বস্তু ধূপ বেপাৰী এটা যিহেতু ধূপ বেপাৰী এটাই মানে পাই যোৱাৰ লগে লগে মানে কি হৈ গ'ল তেওঁ ক'ব নোৱাৰা হৈ গ'ল আৰু ক'ব নোৱাৰা হৈ যোৱাৰ পিছত তেওঁ কুৱে বাৱে গিলিবলৈ ধৰিছে কাবাৰ বাচ্চা মৰিছে কাবাৰ কিবা হৈছে মোৰটো একো হোৱা নাই মোৰ সবফালে ওকে আছে তেওঁ কথা হ'ল তেনেকুৱা ধৰণৰ আৰু ইফালে আমাৰ মুখ্যমন্ত্ৰীও কিন্তু এইটো ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে মানে কি মানে তৎকালীনভাৱে ব্যৱস্থা ল'ব লাগে আৰু মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা কি ল'ব তাত থকা নাৰ্ছ কেইজনীমানক বা ডক্টৰ কিছুমানক কি কৰিব দুদিনমানৰ কাৰণে নিলম্বিত কৰি থৈ দিয়াৰ পিছত কি কৰিব জানেনে আকৌ তেওঁলোকক সেই ঠাইত যেতিয়া কেছটো খাম কাটিব তাত আকৌ মকৰল কৰিব আৰু জিএমচিখনত আপোনালোকে যাব অপ্ৰিয় কিন্তু সত্য কথা কৈছোঁ অকল মানে সেইটো চাইডে জালুকবাৰী আমিনগাঁও নলবাৰী ক'ৰ কি মানুহবিলাকে একদম পুৰা ভৰাই থৈছে আমাৰ এইফালৰ মানুহ কেইজন আছে বাৰু একদম মই সঁচা কথা কৈছোঁ আজিকালি অলাগতিয়াল কিছুমান মানুহ কণ্টেকৰ আণ্ডাৰত তাত বহুৱাই থৈ দিছে জিএমচিখন মানে কি কৰিছে জানেনে কুঠালি কৰি পেলাই মানে জেগা নাইকিয়া কৰিছে উশাহ নাপায় এইখিনিদিনাখন উশাহ নাপাই পেলাই এই গৰমত আৰু ফেনবিলাকো বেয়া গম পাইছে না নাই ফেনবিলাকো বেয়া আৰু মোৰ লগৰ গৰাকী বুৱাৰীয়ে সেইদিনাখন গৰমৰ কোবত মানে অচেতন হয় তাতে পৰি গৈছে যেন তেন মানুহজনীক নি পেলাই আৰু এনেকুৱা কিছুমান এই টিকেট কাউণ্টাৰত মানুহ আছে গুৰুত্ব নিদিয়ে মানে একদম কিবা কিবি কথা কিছুমান কয় আৰু কোনোবাই যদি মোৰ ভিডিঅ' চাই কাবাক শ্বেয়াৰ কৰে তাত মোৰ আপত্তি নাই তাৰ প্ৰমাণ থকাটোহে কৈছোঁ আৰু যেতিয়া সেই বুৱাৰীগৰাকী অচেতন হৈ পৰি গ'ল তেতিয়াহে তেওঁলোকৰ মানে ধৰফৰণিটো লাগিলে আৰু তেতিয়া লৰালৈকে কি কৰিছে কাগজ কিখন চাই দিছে ডেলিভাৰী মানুহ এজনী তেনেকুৱা ফেন চেন নোহোৱা ইমান গৰমত আৰু তাতে হ'ল গুৱাহাটী হেন চহৰত বাৰু থাকিব পাৰেনে আৰু টকা পইচা থাকিলে জানো বাৰু জিএমচিত যায় আপোনালোকে কওকচোন আৰু সেই সিদিনাখন যে হাৰ্টৰ অপাৰেশ্যন কৰিবৰ কাৰণে কলিকতাত গৈছিলে অভিজিত বোলা সেই অধ্যক্ষজন গম পায় যদি জিএমচিখন ইমান ডাঙৰে মামাই কথাৰে বৰ একদম মানে হেৰি কৰি থাকে ন একদম ফালি থাকে তেতিয়াহ'লে সেই মানুহজনে ইয়াত চিকিৎসা নকৰি কলিকতাত যাবলগীয়া কিয় হ'ল নিশ্চয় ইয়াত চিকিৎসা ভাল নহয় আৰু তেওঁ নিজে অধ্যক্ষ হৈ পেলাই ইয়াত বিশ্বাস নাই নাথাকি পেলাই কি কৰিছে তেওঁ বাহিৰত গৈছে আৰু এইখিনি কথা ক'লে কিছুমানে মোক বেয়া পাব বেয়া পালেও মোৰ কথা নাই ৰাইজৰ হকে মই
মাতিমে আৰু সঁচা কথাটো উদঙাই দিমে আৰু কিছুমান মানে কি ক'ব এতিয়া বহুত কথা ওলাই যায় মই তথাপিও গেপ দি কথাবিলাক মই ক'বলৈ চাওঁ গম পাইছেনে আৰু কালি মই এটা ভিডিঅ' দিছিলোঁ সঁচাকৈ কৈছোঁ মই আকৌ আজি কৈছোঁ কালি মই বহুত আৱেগিক হৈ গৈছিলোঁ মোক যোনে তেনেকুৱা বেয়াকৈ কমেণ্ট কৰে মোক যিটো বেমাৰ হ'ব বুলি কৈছিলে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ নাচালোঁ থাম্বনেইলখন চাবচোন আপোনালোকে গম পাব সেইবিলাক বেমাৰ যাতে মই তাৰ আগতেও এটা ভিডিঅ' দিছিলোঁ যাতে ৭-৭০ নহওক গম পাইছেনে সেইবিলাক ভাল মানুহৰ ভাল স্বভাৱৰ ভাল মাক বাপেকৰ মানুহে তেনেকুৱা কমেণ্ট নকৰে আৰু যিবিলাক কলে তলে বাহতলে জন্ম হয় 10টা 11টা মানে বাপেক হয় সিহঁতেহে এইবিলাক কমেণ্ট কৰিবলৈ সুবিধা পায় বা কৰিবহি পাৰে গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু আপোনালোকে সকলোৱে এইটোৰ প্ৰতিবাদ কৰক যাতে তেওঁলোকে দোষীয়ে উচিত শাস্তি পায় আৰু এই অশোক সিংহাল বোলাটোৱে তেওঁ স্বাস্থ্যমন্ত্ৰী হোৱাৰ লগে লগে যে এই 4টা শিশুৰ তেওঁ যে প্ৰাণ ললে তেৱে লৈছে বুলি ক'ব লাগিব যদি সচেতন হল হয় এটো কাম কেতিয়াও নহল হয় মামাও আছিল কিন্তু স্বাস্থ্যমন্ত্ৰী তেতিয়া কিন্তু এটো কাম হোৱা নাছিল দেই আৰু তেওঁ যাতে এতিয়া পদত্যাগ কৰে এই সিংহাল বোলাটোৱে যাতে পদত্যাগ কৰে আপোনালোকে বাধ্য কৰক যে হি পদত্যাগ কৰিবলৈ মানে বাধ্য হয় এনেকুৱা এটা ফালতু মন্ত্ৰী স্বাস্থ্যমন্ত্ৰীক আমাক নালাগে আৰু সদৌ সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছো আৰু মোৰ যদি কিবা ভুল হৈছে তেন্তে হলে আপোনালোকে ক্ষমা কৰিব আৰু এতিয়া আপোনালোকৰ পৰা লৈছো বিদায় বাই বাই